এই প্ৰতিযোগিতাখনত প্ৰত্যেক বছৰে 16টা দলে জইন কৰে আৰু এই বছৰো 16টা দলে জইন কৰিছে আৰু 16টা দলৰ মাজতে এই প্ৰতিযোগিতাখন হয়। আৰু এই প্ৰতিযোগিতাখন আমাৰ এই গোটেই চুবুৰী অঞ্চল আমাৰ চাহ বাগিচা মানে মানুহৰ কাৰণে এটা উৎসৱ হয়। যে এখন প্ৰতিযোগিতা ফুটবল প্ৰতিযোগিতা নহয়, এটা উৎসৱ হয়। গতিকে এই প্ৰতিযোগিতাটোত মানে আমাৰ বাদলি পাৰ চব কোম্পানী হওক বা স্থানীয় ৰাইজে হওক, আমাৰ বিধায়ক মহোদয় সকলোৰে সহায় সহযোগিতাটো মানে পূৰ্ণ হিচাপে আমি পাওঁ। অসমৰ বহুত নামী দল ইয়াত মানে হেৰি কৰিছে। নৰ্থ ইষ্ট 11 আছে, তাৰপিছত আমাৰ মানে ডিব্ৰুগড় আছে, ৰেলৱে মানে এনে ৰেলৱেও ইয়াত মানে যোগদান কৰিছে এইটো দলত এইবাৰ প্ৰতিযোগিতাত। মানে এই প্ৰতিযোগিতাটো এতিয়া এইবাৰ 54 বছৰ হৈছে, স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা 54 বছৰ হৈছে। যিমান ইয়াৰ মানে আয়ুস বাঢ়ি গৈ আছে, মানে ৰাইজৰ মানে ইয়াৰ জনপ্ৰিয়তাটো মানে বাঢ়ি গৈ আছে। মানে এই ফিল্ডখনৰ যিটো মানে কেপাচিটিতকৈ মানে বাহিৰত মানে দৰ্শক আমি দেখিবলৈ পাওঁ। আজি উদ্বোধনী খেলতো আপোনালোকে দেখিছে প্ৰায় 5-6 হাজাৰৰ ওপৰত মানে মানুহ হৈছে। সঁচাকৈ আজি ভাল লাগিছে। খুমটাই ফ্ৰেন্স ক্লাবৰ উদ্যোগত আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা আজি শুভ আৰম্ভণি খুমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু মৃণাল শইকীয়া ডাঙৰীয়াই কৰিছে। আৰু আজি প্ৰয়াত খেলুৱৈ মোৰ বন্ধুবৰ চেলিম আৰু ধুৰেন্দ্ৰ বৰুৱাৰ তেওঁলোকৰ পিতৃ সোঁৱৰণত আয়োজন কৰিছে। আজি খুমটাই চাহ বাগিচাত এই ফুটবল প্ৰতিযোগিতাখন খুব সুন্দৰভাৱে আয়োজন কৰে খুমটাই ফ্ৰেন্স ক্লাবে। আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত এই প্ৰতিযোগিতাখনৰ জৰিয়তে যাতে আমাৰ উদীয়মান প্ৰতিভাৱান খেলুৱৈসকলৰ যাতে এটা সুন্দৰ প্লেটফৰ্ম পায় তাৰ আমি আশা কৰিছোঁ। আৰু আমি খুমটাই উপ ক্ৰীড়াসন্থাৰ মই সভাপতি হিচাপে মই আটাইতকৈ গৌৰৱান্বিত। আমাৰ এই অঞ্চলত এটা আজি তাৰিখৰ পৰাই অহা ইংৰাজী 15 তাৰিখলৈকে অৰ্থাৎ আমাৰ স্বাধীনতা যিদিনাখনি দিন আমি পালন কৰিম 15 আগষ্টৰ দিনা, সেইদিনাখনলৈকে আমাৰ ইয়াত উৎসৱমূলক পৰিৱেশ এটা বিৰাজমান হৈ থাকে। হয়, স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাখন এইখন প্ৰায় 60 বছৰ অতিক্ৰম কৰিব হ'ল। এই ফুটবল প্ৰতিযোগিতাখনে এটা মানে এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। সেইবাবে হাজাৰ হাজাৰ ৰাইজৰ উৎকণ্ঠা মানে বিৰাজমান হৈ থাকে। কিয়নো যে স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাখন মানে চূড়ান্ত খেলখন চাবৰ বাবে সমগ্ৰ অসমৰ ৰাইজ ইয়ালৈ আহে আৰু উজনি অসমৰ প্ৰায়বিলাক দলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। আজি ইয়াত খুমটাইত প্ৰত্যেক বছৰৰ দৰে এই বছৰো স্বাধীনতা কাপ দেউতা আৰু মোৰ দাদাৰ দেউতাকৰ নামত অনুষ্ঠিত হৈছে। ইয়াতো এখন ফুটবল কম্পিটিশ্যন নহয়, ইয়াত ফুটবল উৎসৱ হয়। আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰি 15 আগষ্টলৈকে এটা ফুটবলৰ পৰিৱেশ, ফুটবলৰ উৎসৱ আৰম্ভ হয়। আৰু সেই উৎসৱ গৈ পেলাই 15 আগষ্টত শেষ হয়গৈ। আৰু সেই 15 আগষ্টতে মানুহে গম পায় ইয়াত হাজাৰ হাজাৰ মানুহ মানে এনেকুৱা যে মই শুনা নাই যে ফুটবলত ইমান মানুহ চূড়ান্ত খেলত ইমান মানুহ মানে খেল চাবলৈ অহা মই ক'তো শুনা নাই। সেইকাৰণে মই এই খেলখন লৈ পেলাই গৌৰৱো অনুভৱ কৰোঁ। আৰু পৰিয়ালৰ হৈ পেলাই সকলোকে মই আমি গৌৰৱান্বিত। আৰু ভৱিষ্যতে যাতে এনেকুৱা খেল ইয়াত অনুষ্ঠিত হৈ ইয়াতকৈ যাতে ভালকৈ খেলখন অনুষ্ঠিত কৰিব পাৰোঁ তাৰে আমি আশা কৰিম। বিগত বছৰৰ দৰেও এই বছৰ যাতে সাফল্যমণ্ডিত হয়গৈ এই ফুটবল খেলখন আৰু স্থানীয় ৰাইজৰ সহায় সহযোগ আৰু কমিটিৰ যি কষ্ট সেইখিনি যাতে সাৰ্থক হওক তাৰে মোৰ শুভেচ্ছা আৰু শুভকামনা থাকিল।